তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ যুৱ শক্তি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি ফাৰ্মত ব্ৰইলাৰ মুৰ্গী ভৰালোঁ আৰু আপোনালোকক মই আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাম যে ঠাণ্ডাৰ দিনত আপোনালোকে মুৰ্গী কেনেদৰে পালন কৰিব, ঠাণ্ডাৰ দিনত কি কি হিট মেনেজমেণ্ট কেনেদৰে কৰিব লাগে, ঠাণ্ডাৰ দিনত মুৰ্গী পালন কেনেদৰে কৰিলে আপোনালোকৰ লাভ বেছি হ'ব, এই সকলোবোৰ আপোনালোকক আজিৰ ভিডিঅ'টোত মই জনাই যাম। তো আশা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো যেন দবাই লয়। তেন্তে আহক আমাৰ ভিডিঅ'টো আজি ভালদৰে আৰম্ভ কৰোঁ। তো এয়া চাওক, আমাৰ মুৰ্গীবোৰক ব্ৰুডিঙত ৰাখি দিলোঁ আৰু আমাৰ ব্ৰুডিংটো আপোনালোকে চাব পাৰে। সম্পূৰ্ণ প্লেইন শ্বীট আৰু টিন পাতেৰে বনাইছোঁ আৰু প্লেইন শ্বীট আৰু টিন পাতেৰে ব্ৰুডিংটো বনালে কি লাভ হয়, এয়া আমাৰ মুৰ্গীবোৰক কিমান সময় পিছত দানা পানী দিব লাগে, মুৰ্গীবোৰক কেনেদৰে ৰাখিব লাগে, এই সকলোবোৰ আমি ভিডিঅ'টোৰ শেষলৈ জনাই থাকিম। আশা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। তো এয়া চাওক, কিছুমান মুৰ্গীয়ে ঠাণ্ডা পাই এনেদৰে লাইটৰ তলত এনেদৰে শুই আছে। তো আপোনালোকে ধুনীয়াকৈ এখন কাপোৰ এখন লৈ এই মুৰ্গীবোৰক যিমান পাৰে খেদি থাকিব। ঠাণ্ডাৰ দিনত মুৰ্গী পালনত সকলোতকৈ বেছি মুৰ্গী মৰাৰ মেইন কাৰণটোৱে হ'ল এই থূপ পাতি থকাটো, এইটোৱে এটা কাৰণ। এই থূপ পাতি থকা কাৰণটো আপোনালোকে নোহোৱা কৰিবলৈ যদি বহুত দেৰি মুৰ্গীবোৰে এনেদৰে থাকে তেতিয়াহ'লে আপোনালোকে আৰু লাইটৰ সংখ্যা বঢ়াব লাগিব, নাইবা হিট মেনেজমেণ্ট আপোনালোকে আৰু ভালদৰে নাইবা বেছিকৈ কৰিব লাগিব। তো আমাৰ এয়া ব্ৰুডিংটো আপোনালোকে চাব পাৰে। ব্ৰুডিংটো মই এইবাৰ অলপ ডাঙৰকৈ বনাইছোঁ, কাৰণ মুৰ্গীবোৰ ডাঙৰ হ'লে আমাৰ যেতিয়া সাজত দানা দিব লাগিব, অৰ্থাৎ আমাৰ এই পেপাৰবোৰ যেতিয়া আমি উঠাই দিম তেতিয়া সাজত দানা যেতিয়া দিব লাগিব তেতিয়া আমাৰ অলপ ঠেক হয়। সেয়েহে আমি ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত অলপ ব্ৰুডিংটো ডাঙৰকৈ বনাওঁ আৰু এইবাৰো মই বনাইছোঁ। আৰু আপোনালোকক মই ঘৰটোৰ বিষয়ে ক'বলৈ হ'লে, মই এনেদৰে ঘৰটোৰ বাহিৰত আমাৰ প্লাষ্টিক দিয়া আছে, সম্পূৰ্ণকৈ প্লাষ্টিক দিয়া আছে আৰু ভিতৰতো এনেকৈ তলপিনেৰে বতাহ সোমাব নোৱাৰাকৈ মই এনেদৰে এখন কাপোৰ, এনেদৰে দুখন কাপোৰ দি দিছোঁ। তো এয়া আপোনালোকে দেখিলে মই ঠাণ্ডাৰ দিনৰ বাবে এনেদৰে ঘৰটোৰ মেনেজমেণ্ট কৰিছোঁ। তো এয়া আমাৰ ৰাতি আজি বৰ্তমান 1টা বাজিছে আৰু বৰ্তমানলৈ মই ইয়াৰ ফাৰ্মতে আছোঁ আৰু এয়া চাব পাৰে 1টা বজাতো মুৰ্গীবোৰে কি ধুনীয়াকৈ দানা পানী খাই আছে। আৰু এয়া হ'ল গৰম দিনত হিট মেনেজমেণ্ট। যদি পোৱালিবোৰে ধুনীয়াকৈ হিট পায়, অৰ্থাৎ পোৱালিবোৰে ধুনীয়াকৈ গৰম পাই থাকে, তেতিয়াহ'লে ৰাতিও সিহঁতে ধুনীয়াকৈ থূপ নলগাকৈ এনেদৰে দানা পানী খাই থাকিব। তো আপোনালোকে মেইন গুৰুত্ব দিব লগা কথাটো হ'ল, ইয়াৰ কিছুমানে এনেদৰে যদি থূপ লাগি থাকে তেতিয়াহ'লে ৰাতি আপোনালোকে এই থূপবিলাক নোহোৱা কৰি দি থাকিব আৰু যেতিয়া হিট ভালদৰে পোৱালিবোৰে পাই থাকিব তেতিয়া এনেদৰে পোৱালিবোৰে ধুনীয়াকৈ খেলি থাকিব, অৰ্থাৎ ধুনীয়াকৈ দানা পানী খাই থাকিব। আৰু এয়া আমি চাৰিওফালে এনেদৰে বেৰি দিছোঁ। বৰ্তমান ঠাণ্ডা বহুত, তথাপিও আমাৰ পোৱালিবোৰে ধুনীয়াকৈ ৰাতি দানা পানী খাই আছে আৰু মই প্ৰায় 2 ঘণ্টামান ফাৰ্মত থাকিম আৰু তাৰপিছত মুৰ্গীবোৰক এনেদৰে থাকিবলৈ দিম। তেতিয়া নেক্সট আমি আপোনালোকক আপডেটবোৰ ধুনীয়াকৈ দি আছোঁ। আৰু শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা ঠাণ্ডাৰ দিনত কেনেদৰে হিট মেনেজমেণ্ট কৰিব পাৰি, ঠাণ্ডাৰ দিনত কেনেদৰে ভাল টকা এটা ইনকাম কৰিব পাৰি, এই সকলোবোৰ মই আপোনালোকক জনাই দিম। তো আশা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আজি আমাৰ মুৰ্গীৰ 5 নম্বৰ দিন আৰু 5 নম্বৰ দিনত আপোনালোকে চাব পাৰে আমি লাইটবোৰ জ্বলাই থৈ দিছোঁ। আমাৰ এই 200 পাৱাৰৰ লাইট জ্বলি আছে আৰু এটা লাইট আমাৰ বেয়া হৈছে, আমি সেইটো অলপ পিছত ভাল কৰি দি দিম। আমাৰ ব্ৰুডিঙৰ পেপাৰবোৰ আমি 4 নম্বৰ দিনা উঠাই দিছোঁ আৰু উঠাই দি আমি মুৰ্গীবোৰক এই সাজত এনেদৰে দানা দি দিছোঁ। এয়া আপোনালোকে চাওক, মুৰ্গীবোৰে কি ধুনীয়াকৈ দানা পানীবোৰ খাই আছে। আৰু ব্ৰুডিঙৰ মেনেজমেণ্টটো আপোনালোকক মই আগত ক'লোঁ। আৰু নেক্সট আপোনালোকে ঠাণ্ডাৰ দিনত গুৰুত্ব দিব লগা কথাটো হ'ল, আপোনালোকে যিমান পাৰে পানী মুৰ্গীবোৰক গৰম পানী দিবলৈ চেষ্টা কৰিব, কাৰণ গৰম পানী দিলে আপোনালোকৰ মুৰ্গীবোৰৰ CRD, জ্বৰ এনেকুৱা বেমাৰবোৰ বেছিকৈ নহয়। এয়া চাওক, আমি গৰম পানী দিছোঁ আৰু মুৰ্গীবোৰে ধুনীয়াকৈ পানীবোৰ খায়ো আছে। আৰু বেছি যেতিয়া ঠাণ্ডা পৰে তেতিয়া আপোনালোকে ব্ৰুডিং শেষ হোৱাৰ পিছত মুৰ্গীবোৰক পানীত আদা, নহৰু এনেকুৱা পেষ্টবোৰ দি থাকিব। আগলৈ মই ভিডিঅ'ত আপোনালোকক জনাই থাকিম মুৰ্গীক ঠাণ্ডা দিনত কি কি ঘৰুৱা মেডিচিন দিব পাৰি, কি কি ফাৰ্মাচীত পোৱা মেডিচিন দিলে
মুৰ্গীবোৰৰ দেহাটো গৰম হৈ থাকে ইয়াৰ বিষয়ে আমি আগলৈ ভিডিঅ' বনাই থাকিম। তো এয়া আমাৰ ঠাণ্ডাৰ দিনৰ ব্ৰুডিং মেনেজমেণ্ট অৰ্থাৎ ঠাণ্ডাৰ দিনত মুৰ্গী পালন কেনেকৈ কৰিব তাৰ বিষয়ে আজি মই আপোনালোকক ভালদৰে জনালোঁ। আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে মোক কমেণ্টত সুধিব পাৰে। মই আপোনালোকৰ প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ ভিডিঅ'টো যদি আপোনালোকে চাই আছে আৰু এতিয়ালৈ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক আগলৈ ভিডিঅ' বনাই যাবলৈ যেন উৎসাহ যোগায় সেইটো আমি আশা কৰি আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।